আজি বৰপেটাৰ আজি ৩ নং বৰপেটা লোকসভা সমষ্টি আছে লোকসভা সমষ্টিৰ যি মিত্ৰজোঁটৰ প্ৰাৰ্থী অসম গণ পৰিষদৰ ফণীভূষণ চৌধুৰী দুখনকৈ বা বৰপেটা লোকসভা সমষ্টিত দুখনকৈ জনসভাত ভাগ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু বৰ্তমান যিখন তেখেতৰ প্ৰথম সভা বৰপেটাৰ যি সৰুপেটা BHB কলেজৰ খেলপথাৰত আমি উপস্থিত আছোঁ আৰু হয়তো কিছু সময় পিছতে মুখ্যমন্ত্ৰীয়ে ইয়াত আহি উপস্থিত হ'ব আৰু তাৰ পিছতে ইয়াৰে পৰাই তেখেতে আজি নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব আৰু ইতিমধ্যে দেখা গৈছে যে BHB খেলপথাৰত যথেষ্ট সংখ্যক লোকৰ সমাগম হোৱা দেখা গৈছে আৰু যদি চাব যায় কেইবাগৰাকী অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা ভাৰতীয় জনতা পাৰ্টীৰ কেইবাগৰাকী জ্যেষ্ঠ নেতা আহি উপস্থিত হৈছে আমি মঞ্চত দেখিছোঁ ৰঞ্জিত দাস ডাঙৰীয়া উপস্থিত আছে মন্ত্ৰী কেশৱ মহন্ত অসম গণ পৰিষদৰ কেশৱ মহন্ত উপস্থিত আছে সমান্তৰালভাৱে প্ৰাক্তন সাংসদ দীপক দাস ভৱানীপুৰৰ বিধায়ক ফণী তালুকদাৰক আদি কৰি জ্যেষ্ঠ মিত্ৰ দলৰ জ্যেষ্ঠ নেতাসকল উপস্থিত আছে আৰু যদি চাব যায় যিহেতু কিছু সময় পিছতে ইয়াত আহি উপস্থিত হ'ব সৰুপেটাৰ এই BHB খেলপথাৰত মুখ্যমন্ত্ৰীগৰাকী আৰু নিৰ্বাচনী প্ৰচাৰ চলাব মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী হৈ আমি সেয়া দৃশ্য আমি সম্পূৰ্ণভাৱে দেখুৱাইছোঁ যথেষ্ট সংখ্যক লোকৰ ইয়াত সমাগম হৈছে আৰু কাৰ্যকৰ্তাও আছে তেওঁলোকৰ পৰা আমি কিছু মতামত ল'বলৈ চেষ্টা কৰিম দাদা কিছু সময় পিছতে মুখ্যমন্ত্ৰীগৰাকী ইয়াত আহি উপস্থিত হ'ব আৰু নিৰ্বাচনী প্ৰচাৰ চলাব আজি সৰুপেটাৰ যি BHB কলেজৰ খেলপথাৰ আছে খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ চলাব কিমান মানুহ অনুমান কিমান মানুহ ইয়াত উপস্থিত হৈছে এতিয়ালৈকে ইয়াত প্ৰায় আমি 20,000 মানুহৰ টাৰ্গেট আৰু ইতিমধ্যে আপোনালোকে গমেই পাইছে যে প্ৰায় 20,000 মানুহ ইয়াত সমাগম হৈছে আৰু আমি ভবাত কৰি আৰু প্ৰায় 5,000 মানুহ আহি আছে এতিয়া ৰাস্তা ঘাটবিলাকত মানুহ বজায় গতিকে আমি আশা কৰাত কৰি অধিক মানুহ আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে কাৰণ হিমন্ত বিশ্ব শৰ্মা যথেষ্ট ভাল পায় এই অঞ্চলৰ প্ৰতি তেওঁৰ এটা ভাল আছে আৰু এই অঞ্চলৰ মানুহৰ তেওঁৰ প্ৰতি ভাল ভাৱনা আছে গতিকে আমি ভাবোঁ যে আজিৰ এই মিটিংখনত আমি তেখেতক আমি উষ্ম আদৰণি জনাইছোঁ আৰু যিসকল ৰাইজ ইয়াত অংশগ্ৰহণ কৰি এই সভাখন সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত আগভাগ ল'লে তেখেতসকলক আমি আমাৰ তৰফৰ পৰা নমস্কাৰ শ্ৰদ্ধা জনাইছোঁ দেখা গৈছে যে যথেষ্ট সংখ্যক লোকৰ সমাগম হোৱাৰ লগতে কেইবাগৰাকী জ্যেষ্ঠ নেতা মিত্ৰজোঁটৰ প্ৰচাৰ চলাবলৈ ইয়াত আহিছে সমান্তৰালভাৱে কাৰ্যকৰ্তাসকল আছে যিহেতু বৰপেটাত মিত্ৰজোঁটৰ প্ৰাৰ্থী আছে আপোনালোকৰ সৰুপেটাত এইবাৰ কেনেকুৱা দেখিছে ৰাইজৰ মনত ইয়াত আমাৰ 90% ভোট ইয়াত BJP AGP আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে পাব গতিকে ইয়াত কোনো চিন্তা কৰিব লগা নাই গতিকে অতি উৎকৃষ্ট ধৰণে আমি আমাৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়াক ইয়াত জিকাব পাৰিম কিন্তু নিঃসন্দেহে আমি কথাখিনি ক'ব পাৰোঁ ধন্যবাদ জনাইছোঁ আৰু এই মন্তব্য ল'বলৈ আমি চেষ্টা কৰিলোঁ কাৰ্যকৰ্তাসকলক আৰু চাওক হিমাশ্ৰী আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে যথেষ্ট সংখ্যক লোকৰ সমাগম হৈছে ইয়াত আৰু কিছু সময় পিছতে যিহেতু মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব আজিৰ যি বৰপেটা লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ আছে প্ৰথমখন সভা আছে বৰপেটাৰ যি সৰুপেটাৰ BHB খেলপথাৰত আজিৰ প্ৰথম তেখেতৰ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীগৰাকী তাৰ পিছতে তেখেতে পোনে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত আন এটা সমষ্টি বৰক্ষেত্ৰীলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাব আৰু যিহেতু যথেষ্ট সংখ্যক লোক ইয়াত সমাগম হোৱা দেখা গৈছে কিছু সময় পিছতে মুখ্যমন্ত্ৰীগৰাকী আহি নিৰ্বাচনী প্ৰচাৰ চলাব আমি মতামত ল'বলৈ চেষ্টা কৰিম যথেষ্ট সংখ্যক লোকৰ সমাগম হৈছে বাহিৰৰ ক'ৰ পৰা আহিছে পুঠিমাৰীৰ পৰা আজি মুখ্যমন্ত্ৰী আহিব আপোনালোকৰ ইয়াত নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীক চাবলৈ আহিছে মুখ্যমন্ত্ৰীক চাবলৈ আহিছোঁ ধন্যবাদ জনাইছোঁ আৰু চাওক এনেদৰে সকলো আচলতে আজি ইয়াৰে স্থানীয় ওচৰৰ ৰাইজসকল আছে এবাৰ আহিছে আজি নিৰ্বাচনী প্ৰচাৰত ভাগ লৈছে তেওঁলোকেও আজি এবাৰ ওচৰৰ পৰা মুখ্যমন্ত্ৰীক চাবলৈ ইয়াত আহি উপস্থিত হৈছে আৰু দেখুৱাইছোঁ হিমাশ্ৰী চাওক যথেষ্ট সংখ্যক লোকৰ সমাগম হৈছে আৰু কিছু সময় পিছতে ইয়াত মুখ্যমন্ত্ৰীগৰাকীও আহি উপস্থিত হ'ব উপস্থিত হৈ আজি যি মিত্ৰজোঁটৰ তিনিটাকৈ মিত্ৰজোঁটৰ যি অসম গণ পৰিষদ BJP আৰু UPP দলৰ মিত্ৰজোঁটৰ এই যি বিজয় সংকল্প সমাৱেশত মুখ্যমন্ত্ৰীগৰাকীয়ে ভাগ ল'ব আৰু ইয়াৰ পৰা আজিৰ যি নিৰ্বাচনী প্ৰচাৰ তেওঁ আজিৰ দিনটোৰ নিৰ্বাচনী প্ৰচাৰ ইয়াৰ পৰাই আৰম্ভ কৰিব হয় বিক্ৰম আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত ইয়াৰ পৰিৱেশ আমি দেখুৱাইছোঁ সকলো আহি উপস্থিত হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ অপেক্ষাত সকলো ৰৈ আছে আৰু কিছু সময় পাছতে মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব সেই স্থানত ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে ফণীভূষণ চৌধুৰীৰ হৈ আজি মুখ্যমন্ত্ৰীগৰাকীৰ আছে মাৰাথন প্ৰচাৰ 3খনকৈ জনসভা সম্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তাৰ বাবে এই প্ৰস্তুতি চলাইছে BJPয়ে প্ৰাৰ্থীগৰাকীৰ হৈ মাৰাথন প্ৰচাৰ অভিযান আজি চলাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত